নমস্কাৰ। আজি আমি এখন মহৰ ফাৰ্ম চাবলৈ আহিছোঁ। এই ফাৰ্মখন খাৰুপেটীয়াৰ পৰা প্ৰায় 10 কিলোমিটাৰমান দূৰত শ্যামপুৰ নামৰ ঠাইত অৱস্থিত। এই ফাৰ্মখন মহৰ ডেইৰী ফাৰ্ম হয়। ফাৰ্মৰ মালিক আলিফ আলী দাদা, আৰু দাদাৰ পৰা আমি মহ ফাৰ্মিঙৰ কিছু তথ্য আমি আলোচনা কৰিম এই ভিডিঅ'টিত। গতিকে আপোনালোকে ভিডিঅ'টো লাষ্টলৈ চাই থাকিব। আৰু আমি যেতিয়া এইখন ফাৰ্ম চাবলৈ আহিছিলোঁ, এই চাপৰি অঞ্চলত, এই চৰ চাপৰি অঞ্চলত বহুতো আমি ফাৰ্ম দেখা পালোঁ। প্ৰায় প্ৰতিজন মানুহৰ ঘৰতে মহ আছে, নহ'লে হাইব্ৰিড গৰু হ'লেও আছে। এওঁলোক কৃষি আৰু পশুপালনত আমাৰ বাকী অসমৰ বাকী অঞ্চলৰ মানুহৰ তুলনাত বহুখিনি উন্নত। গতিকে আমিবোৰে এওঁলোকৰ পৰা শিকিবলগীয়া বহুত আছে। কিনাটো ধৰক 1,80,000 90,000। ইয়াতে আকৌ আহি পোৱালে অলপ বেছি হৈ যায় দামটো। আৰু ইয়াতে কি ঘাঁহ কি খুৱাই আপোনালোকে মহক? কল খুৱাইছোঁ, কলগছ আৰু কলগছ নহয়, ঘাঁহ, কলৰ মানে কলৰ পাত নাই, এইবিলাক ঘাঁহ। এইবিলাক ঘাঁহ খুৱাই। ঘাঁহ আপোনাৰ আৰু খেৰ, কল, হয়, আৰু চাপৰ তাপৰ এইবিলাক দানা, চাপৰ দানা খুৱাই। আৰু কিমান কেজিমান দানা লাগে সিহঁতক? কেইবাৰ দানা দিয়া যায়? দানা মোটামুটি 10টাত 50 কেজি লাগে। হা 10টা মহত 50 কেজি লাগে। 5 কেজিমানকৈ লাগে আৰু 5 কেজি না 2 কেজিমান দিলে আৰু 2 কেজিমান। আৰু হেৰি ঘাঁহ কিমান খুৱাই? খেৰৰ লগত মিক্স কৰি দিয়ে। আৰু কেই টাইম দিয়ে? 1 বেলা ঘাঁহ, 1 বেলা খেৰ। 2 বেলা দিয়ে, 2 বাৰ, পুৱা আৰু পিছবেলা। এতিয়া 5টা বা 7টা লৈ, হয়, আকৌ পিছবেলা 3টা লৈ, 3টাৰ পৰা 5টা 6টা লৈ। ঠিক আছে। আৰু এইবিলাক এতিয়া কেতিয়া দানা খাই আছে? এতিয়া দিছিল নেকি? ঘাঁহ আৰু দানা একেলগে মিক্স কৰি দিছোঁ। ৰাতিপুৱা দিয়ে, এতিয়া খাই আছে নেকি? ৰাতিপুৱা আৰু 3টা বজাত। 3টা বজাত এতিয়া দিলে মানে। আকৌ ৰাতি দিয়ে নে? ৰাতি নিদিয়ে। সোনকালে লাগিব খাদ্য। ঠিক আছে। এনেই গাখীৰ কিমানমান ওলায় এতিয়া? 10-12 মানকৈ ওলাই আছে আৰু এটা। ঠিকে আছে বাৰু। আৰু আপোনালোকে ইয়াৰ পৰা বিক্ৰী কৰে? বিক্ৰীও কৰোঁ। কাৰোবাক লাগিলে মানে ইয়াৰ পৰা পাব। ঠিক আছে বাৰু। এখেতে বিহাৰৰ পৰা এনেকুৱাকৈ মহ লৈ আহে। খাৰুপেটীয়াত, দৰঙৰ খাৰুপেটীয়াত এখেতৰ ফাৰ্ম আছে। কাৰোবাক যদি এনেকুৱাকৈ মহ লাগে তেতিয়াহ'লে আপোনালোকে কণ্টেক্ট কৰিব। কিমান বছৰ? 1.5 বছৰ? নাই 1 বছৰো হোৱা নাই। 1 বছৰ পজ হ'বনে? মাকা হ'ব, গাভীৰ হ'ব না? নাই 1 বছৰ গাভীৰ। 1.5 বছৰ লাগিব। 2 বছৰ। 2 বছৰ। আৰু আপোনাৰ এইবিলাক মূৰা, সেই যিটো ইনজেকশ্যন দিছে সেইটো গুজৰাটী মূৰা মহৰ ইনজেকশ্যন দিছে। বেহাৰী বুলি কয়, বেহাৰী মহ ইনজেকশ্যন দিয়া। এইটো এনে আপুনি এইবিলাক বিহাৰী মই, এইটো আপোনাৰ তাত। আৰু যিটোৱে সেইটো আছে মানে ইনজেকশ্যনৰ পোৱালি হৈছে, এইটোও বেহাৰী বুলি কয়। সেইটো বিহাৰী। এনে সেইটো মূৰা বুলি কয় নেকি গুজৰাটৰ ফালৰ? নাই, গুজৰাটী এতিয়া নাই। গুজৰাটী পিয়ৰ নাই। এইটো বেহাৰী মহ বুলি কয়। আৰু ইনজেকশ্যন দিয়াটো একো প্ৰব্লেম নহয় মানে? নাই। ঠিক আছে। আপোনাৰ মানে ফাৰ্মৰ পৰা লাভ হৈ আছে এতিয়া? লাভ নথন পালি আছোঁ আৰু এটা নিচা। এইটো কেইমাহ? এইটো 8 মাহমান হৈছে। 8 মাহমান হৈছে। আৰু এইটোৰ কিমান মাহ হৈছে? এইটো 1 বছৰ হ'ল নেকি। আৰু গড়ে 6 মাহ 8 মাহৰ পিছত এইবিলাকে ক্ৰছ হ'ব আৰু? 8 মাহ না 1 বছৰ গাখীৰ দিয়ে। নাই, হেৰিটো মানে 6 মাহ মানৰ পিছত এইবিলাক ক্ৰছ হ'ব আৰু গাভিন হ'ব আৰু? নাই নহয় নেকি? 2 বছৰ পিছত গাভিন হ'ব। 2 বছৰৰ পিছত? 2 বছৰ ল'ব। আৰু হেৰিবিলাকে কিমান পোৱালি দিয়াৰ কিমান দিন পিছলৈ গাখীৰ দিয়ে মহবিলাকে? পোৱালি জানো আজি দিলে 3 দিন পিছতো গাখীৰ খাব পাৰিব। নহয়, কিমান দিন পিছলৈ দি থাকিব? মানে 1 বছৰ, 10 মাহ, 1 বছৰ, 11 মাহ, 12 মাহ, 13 মাহ, 14 মাহ, 15 মাহ এনেকৈ গাখীৰ দিয়ে। ঠিক আছে। আৰু বেমাৰ পাতি কি আছে? বেমাৰ মহৰ গেৰাণ্টি নাই, কিন্তু আমাৰ জ্বৰ বেমাৰ কম হ'ব নে? গৰুতে মহৰ বেমাৰ কম। এইবিলাক এই খুৰাত যে বেমাৰ FMD সেইবিলাক বেমাৰ থাকে আৰু হ'লেও মানে বেমাৰ হ'লেও গৰুত পৰ কম হ'ব। গৰুটো মহৰ কম বেমাৰ। ঠিক আছে। এইকেইটাত আপোনালোকে ভৰ্তি কৰি দানা দিয়ে? নাই
ভৰ্তি কৰি নিদিয়ে না কমাক মাজে 2 কেজি 2.5 কেজি এটা নহয় দানা নহয় মানে খেৰটো আৰু হেৰিটো এইটো ভৰ্তি কৰি খাব দুবাৰ দিব আৰু অঁ দিনটো খাই থাকিব সিহঁতে দিনটো না 3টা বজাৰ পৰা আপোনাৰ 6টা লৈ খাবই আৰু এই 2 ঘণ্টা খালেই হৈ যায় ইমান টাইম নালাগে আৰু ইহঁতক গাখীৰ দুৱাৰ টাইমতো একো বেছি উৎপাত নকৰে কিজানি শান্ত নাই ইহঁত শান্ত ঠিক আছে বাৰু হ'ব দিয়ক গাখীৰ নাখাওঁ সেইটো গাখীৰ খাই আছে নহয় এনে গাখীৰ নাখাওঁকৈ এতিয়া পাৰিব নাই বেলেগ কৰি দিলে তাতে পায় কিন্তু আনা দিগদাৰী অসুবিধা তাতে নহয় এইটো এতিয়া গাখীৰ নাখালি এই জিন্দা থাকিব নাই সেইটো হৈছে মানে গাখীৰ জিন্দা থাকিব থাকিব তেনেকুৱা পোৱালিটো খাই খাব গাখীৰ নাখালে তাৰ প্ৰব্লেম নাই আৰু নাই ইয়াৰ একো প্ৰব্লেম নাই আপোনাৰ কিমান দিন হ'ল ফাৰ্মখন কৰি থকা বহুত দিন হৈছে 2 বছৰমান হ'লনে আৰু এই খাৰুপেটীয়া অঞ্চলত কিন্তু বহুত এনেকুৱা মহৰ বা গৰুৰ ফাৰ্ম বহুত আছে আছে ঘৰে ঘৰে 1টা 2টা 3টা এনেকুৱা আছে বিজি নাই ঘৰে ঘৰে 1টা 2টা আছে আপুনি গাখীৰ ক'ত দিয়ে আমাৰ খাব দিয়া খাৰুপেটীয়াত দিয়ে আৰু হোটেলবিলাকত যায় সব হোটেলবিলাক দূৰত যায় হোটেলত যায় ঠিক আছে বাৰু ধন্যবাদ লগতে আপোনালোকক জনাই থওঁ যে আমি থলগিৰি এগ্ৰ ফাৰ্মতো নতুনকৈ মহৰ ফাৰ্ম আৰম্ভ কৰিম বুলি ভাবিছোঁ কিন্তু এই ডাঙৰ মহবোৰৰ দাম বহুত হয় প্ৰায় 1 লাখ 1.5 লাখ মান হৈ যায় গতিকে আমি বিহাৰৰ পৰা সৰু মহৰ পোৱালি আনিম বুলি ভাবিছোঁ ফাৰ্ষ্টতে 4-5টা মহৰ পোৱালিৰে আমি ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ কিন্তু 4-5টা আনাততো অলপ প্ৰব্লেম হ'ব গতিকে আৰু যদি আপোনালোকক কাৰোবাক মহৰ পোৱালি লগা থাকে আপোনাৰ লগত কণ্টেক্ট কৰিব তেতিয়াহ'লে একেলগে বেছিকৈ মহৰ পোৱালি আনিব পাৰিলে অলপ সুবিধা হ'ব আমাৰ ফোন নাম্বাৰটো হ'ল 9854927498 আমাক কণ্টেক্ট কৰিব ধন্যবাদ